এবাৰ 10000 বড়ো নৃত্য প্ৰদৰ্শন কৰিব শিল্পীয়ে 10000 শিল্পী এইটো অলৰেডি ঘোষণা কৰি থৈ দিছে যে এইখিনি মানে কিবাটো সময়টো মিলাই ফালে সবটো কৰি গৈ আছে আগতে ঝুমৰ হ'ব ঝুমৰৰ পিছত হেতু মানে হ'বলৈ গৈ আছে গতিকে আমাৰ মানে যেটো সংস্কৃতি অসমৰ এই সংস্কৃতিবিলাক এটাৰ পিছত এটা যাতে আমি বিশ্ব দৰবাৰত মানে সবকে মানে হেতু প্ৰচাৰৰ মাধ্যমেদি জনাজাত কৰিব পাৰো আৰু গিনিছ বুক ৰেকৰ্ডটো এনেকুৱা এটা যেটোৰ স্বীকৃতি পোৱাৰ পিছত গোটেই পৃথিৱীৰ মানুহে হেতু জানে এই বিষয়ে মানে জানে গতিকে এই পদক্ষেপ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটাৰ পিছত এটা লৈ আছে আৰু এটো এটা ঐতিহাসিক সিদ্ধান্ত বুলি মই ভাবো যে অসমৰ প্ৰত্যেকটা নাই মোৰতো একো পৰিকল্পনা নাই ইয়াতো ৰাজনৈতিক দলবিলাকে সবে ৰিহাৰ্চলটো দিয়ে আছে গতিকে মইতো অধ্যক্ষৰ একো ভূমিকা নাথাকে এইটো বিটিচিৰ নিৰ্বাচন গতিকে নিৰ্বাচন সময় আহিছে যেহেতু হেতু আমাৰ কোভিডৰ কাৰণে ডিসেম্বৰত মানে হৈছিল দিনটো পিছুৱাই আৰু এনে মানে নটিফিকেশন মতে এপ্ৰিলত হ'ব লগা আছিল গতিকে যেহেতু কাউন্সিল ফৰ্মেশনখন মানে ডিসেম্বৰত হৈছে গতিকে হেতুৰ কাৰণে মানে আপোনাৰ এই নিৰ্বাচনটো এপ্ৰিলৰ পিছত কৰাৰ কথাটো অলৰেডি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিলে গতিকে ছেপ্টেম্বৰত মানে নিৰ্বাচনটো হৈ গ'লে বৰষুণ নাথাকে মানে ভাল এটা সময়ত হ'ব বুলি মই ভাবো ইয়াৰ পিছত যেহেতু বিধানসভাৰ নিৰ্বাচনো আছে তেনেকুৱা কিছুমান টেকনিক্যাল অসুবিধাবিলাকো আছে গতিকে মই ভাবো ছেপ্টেম্বৰত নিৰ্বাচন হৈ গ'লে সব ফালৰ পৰা মানে ঠিক হৈ যাব বাকি হেতু গণতান্ত্ৰিক এয়া এটা উৎসৱ গতিকে সবে খেলিব সবে এনজয় কৰিব আৰু যে দায়িত্ব পায় আমাৰ বিটিচিৰ কাৰণে বিটিচিৰ জনগণৰ কাৰণে নিজৰ পৰিকল্পনাটো লৈ ফালে ভাল কাম কৰিব লাগে এটোকে আশা কৰো মানে অঞ্চলৰ উন্নয়ন হ'ব লাগে আৰু পাৰিলে গোটেই ৰিপৰ্টাৰখিনিও টিম বনাই ফালে ইলেকশ্যন খেলিব লাগে